হাজাৰ হাজাৰ ভক্তৰ সমাৱেশেৰে উখল মাখল দৰঙৰ কাপোৰপুৰী থান। আজি বলবম উপলক্ষে দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীঝাৰৰ ঐতিহাসিক কাপোৰপুৰী থানত হাজাৰ হাজাৰ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ উপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভক্তৰ উপস্থিতিয়ে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে কাপোৰপুৰী থানত। কাপোৰপুৰী থানৰ পৰা মানৱজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন। নিউজ ডেস্ক ৰিপাব্লিক আসাম। হয়, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীঝাৰ গাঁৱত অৱস্থিত ঐতিহাসিক কাপোৰপুৰী থানত। এইখন এখন ঐতিহ্যপূৰ্ণ থান। এই থানত বিভিন্ন সময়ত বিভিন্ন ভক্তই ইয়াত সমাৱেশ হোৱা আমি দেখিবলৈ পাইছোঁ আৰু থানখনৰ প্ৰবাদ অনুসৰি এই থানখনত ভোগ নৈবেদ্য পূজা অৰ্চনা আগবঢ়ালে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে আৰু সেই অনুসৰি সময়ে সময়ে বিভিন্ন অনুষ্ঠানত ইয়াত বিভিন্ন ভক্তই ইয়াত সমাৱেশ ঘটা আমি দেখিবলৈ পাইছোঁ। এয়া ঐতিহাসিক কাপোৰপুৰী থান দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীঝাৰ গাঁৱত অৱস্থিত ঐতিহাসিক কাপোৰপুৰী থান। ইয়াত আজি বলবম উপলক্ষে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভক্তই ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে, এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে। সহযোগে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। ইয়াতে থান পৰিচালনা সমিতিৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমে মই AIN নিউজক আমি ধন্যবাদ জনাইছোঁ তেখেতসকলে আমাৰ এই থানখনৰ সম্প্ৰচাৰৰ কাৰণে অহাৰ কাৰণে। এইখন এখন ঐতিহ্যমণ্ডিত থান। এই কাপোৰপুৰী থানৰ প্ৰচাৰ ইতিমধ্যে হৈ গৈছে। দৰং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত ইতিমধ্যে ইয়াতে সমাৱেশ ঘটা আমি দেখা পাইছোঁ। এই থানখনত শুদ্ধ চিত্তে ভোগ নৈবেদ্য আদি আগবঢ়ালে ইয়াত মনত ভবা যি তেওঁ ভাবে সেই কথাখিনি পূৰ্ণ হয় বুলি পেলাই প্ৰবাদ আছে। শাওনৰ সোমবাৰকেইটাত আপোনালোকে বলবম উপলক্ষে দেখাই পাইছে যে ইয়াত অসংখ্য ভক্তৰ সমাৱেশ ঘটিছে আৰু সেই ভক্তৰ সমাৱেশে আমাক আনন্দিত কৰিছে। হয়, অন্য এগৰাকী বিষয়ববী আছে। হয়, নমস্কাৰ। আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰীঝাৰত এই কাপোৰপুৰী থান অৱস্থিত। এই থানত আমি প্ৰতি বছৰৰ শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি আমি তিনিদিনীয়াকৈ ধৰ্ম আলোচনী সভা অনুষ্ঠিত কৰোঁ আৰু তাত যথেষ্ট হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হয়। লগতে আমি প্ৰতি বছৰ যি শাওণ মাহৰ বোলবম সোমবাৰকেইটাত যি বোলবম হয়, এই বোলবমতো যথেষ্ট ভক্তৰ সমাগম হোৱা আমি দেখা পাইছোঁ। ইয়াতে আপোনালোকে দেখিব পাইছে অতি কমেও ইয়াত 8-10 হাজাৰ মানুহ আজি সমবেত হৈছে আৰু আহি থাকিব, দিনটোলৈকে সম্পূৰ্ণ আহি থাকিব। আৰু আমি ইয়াত যিমানখিনি পাইছোঁ আমি যাত্ৰীসকলক চাহ ভোগ আজি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি ভক্তৰ পৰা জানিব পাইছোঁ ইয়াত যি ধৰণে ভক্তৰ মনোকামনা কৰে সেই মনোকামনা পূৰণ হয় আৰু সেইকাৰণে ভক্তৰ সমাগম দিনক দিনে বাঢ়ি আহিছে। গতিকে আমি ইয়াৰ আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে আমি অনুৰোধ জনাম যাতে তেখেতে এই অনুষ্ঠানটিক যাতে পৰ্যটনথলীলৈকে ৰূপান্তৰিত কৰে, তাকে মই অসম চৰকাৰলৈ মই নিবেদন জনাইছোঁ। ধন্যবাদ। এই থানখনত বহু মাহাত্ম্য জড়িত হৈ আছে বুলি আমি গম পালোঁ। এই মাহাত্ম্য সম্পৰ্কে আপুনি কওক। নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত কাপোৰপুৰী থান। এই থানখন অসম বিধানসভা সমষ্টিৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত। এই থানখনৰ মহিমা অপাৰ। যিকোনো বস্তু হেৰালে এই থানত ভোগ নৈবেদ্য আদি অৰ্পণ কৰিলে তৎক্ষণাত উদ্ধাৰ হয় বুলি এটি জনবিশ্বাস আছে। অকল জনবিশ্বাসেই নহয়, ইয়াৰ সত্য প্ৰমাণ আমাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াৰ পাইছে। আৰু আজি শাওনৰ 4ৰ্থ সোমবাৰ বলবম উপলক্ষে ইয়াত অসংখ্য ভক্তৰ সমাগম ঘটিছে। আজি প্ৰতিকূল বতৰ স্বত্তেও অসংখ্য লোক ইয়াত উপস্থিত হৈছে। তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, তেওঁলোকে ভোগ নৈবেদ্য আদি ইয়াত অৰ্পণ কৰিছে। এনেদৰে এতিয়া দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীঝাৰৰ ঐতিহাসিক কাপোৰপুৰী থানত আজি বলবম উপলক্ষে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাৱেশেৰে এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।